ঘটনা সম্পৰ্কত মানে আজি ৰাতিপুৱা প্ৰায় 9:30মান বজাত মোক মানে উচি বগৰীবাৰীয়ে ফোন কৰিলে যে বাইদেউ পঁচিছাত কালী মন্দিৰত কিবা এটা পেকেট এটা পোৱা গৈছে, এইটো অলপ সন্দেহজনক বুলি কৈছে, বাইদেউ এজন মেজিষ্ট্ৰেট লাগে। তাৰপিছত ঠিক আছে। তাৰপিছত অলপ পিছতে মোক মন্দিৰ মেনেজমেণ্ট কমিটিৰ তৰফৰ পৰাও ফোন কৰিলে, বাইদেউ আপুনি এবাৰ আহিব পাৰিলে ভাল হয়। একৰ্ডিংলি আমি পুলিচ আৰু প্ৰশাসনৰ পৰা আমি আহিলোঁ। আহি চালোঁ, লগতে মন্দিৰ মেনেজমেণ্ট কমিটিৰ ব্যক্তিসকলো আছে আৰু লোকেল পাব্লিকো আছে। সকলোৰে উপস্থিতিত দেখি তো এই যিটো আছে পেকেটৰ কথা ক'লে, এই পেকেটটো বৰ্তমান আপোনাৰ কি হৈছে যে এই ফৰেঞ্চিকৰ কাৰণে প্ৰেৰণ কৰা হৈছে। তাত মানে কি হৈছে, যিটো সন্দেহ কৰা হৈছে কিমান দূৰ হয় এইটো ফৰেঞ্চিক লেবৰেটৰীৰ পৰা কনফাৰ্ম কৰি জনাব আমাক যেতিয়া আমি ৰিপৰ্টটো পাম। আৰু তাৰ লগতে আমাৰ পুলিচৰ পৰা আমি যিখিনি প্ৰশাসনিক ইনভেষ্টিগেশ্যন কৰিব লাগে ইনভেষ্টিগেশ্যন কৰা হৈছে। তো ইনভেষ্টিগেশ্যন কৰি তো দেখা যাব যে প্ৰকৃততে ঘটনাটো কি হৈছিলে। তো যেতিয়ালৈকে আমি মানে কৈছোঁ যে ইনভেষ্টিগেশ্যনৰ ৰিপৰ্ট নহওঁ তেতিয়ালৈকে সঠিকভাৱে ক'ব নোৱাৰিম প্ৰকৃততে মানে কি ঘটনা ঘটিছিল। হয়তো ইমান ঐতিহাসিক এটা মন্দিৰ হয়, চিচিটিভি কিবা ফুটেজ পাইছে না? হয়, চিচি কেমেৰাৰ কথাটো আমি সোধা হৈছিলে, মানে কি হৈছে চিচি কেমেৰাটো বোলে তেখেতলোকৰ আজি কিছুদিনৰ পৰা মানে ডিফাংক্ট হৈ আছে। তো মই আজি মন্দিৰ মেনেজমেণ্ট কমিটিক কৈছোঁ যে আজি অতি সোনকালে আপোনালোকে চিচি কেমেৰাটো অন্ততঃ কৰি লওক, ফাংচনেল কৰি ৰাখক। তো আৰু লগতে তেওঁলোকক মানে নাইট চকীদাৰ ৰখাৰো ব্যৱস্থা কৰিবলৈ মন্দিৰ কমিটিক আহ্বান জনাইছোঁ। চিচিটিভিটো কিমান দিন বিকল হৈ আছে? তেখেতলোকে কোৱা মতে আজি কেইবামাহৰ পৰাও বিকল হৈ আছে বুলি কৈছে। হয়তো তেওঁলোকে লাষ্ট কোনো মেনেজমেণ্ট কমিটিৰ মিটিঙত ৰিজলিউশ্যন লৈছে, খুব সোনকালে তেওঁলোকে এটা হাই ৰিজলিউশ্যনৰ নতুন চিচি কেমেৰা লগোৱাৰ মানে প্ৰকল্প লৈছে আৰু